উজনি অসমৰ ভয়াৱহ বানৰ পৰিস্থিতিয়ে বহু কথা উদঙাই দিছে। কিমান সষ্ট্ৰম হৈ আছিল ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ, সেই কথাখিনি কিন্তু উজনি অসমৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ কিছু অংশ ঠাই বানাক্ৰান্ত হোৱাৰ পাছতেই বহু কথা উদঙাই দিছে। ৰাজ্যৰ প্ৰশাসনে যেনেকৈ কথাবিলাক কৈ আছে, সামাজিক মাধ্যমতে হওক বা যিকোনো প্ৰচাৰ মাধ্যমত যেনেদৰে কৈছে, যেনেদৰে টোল ফ্ৰী নাম্বাৰ দিছে, তেনেদৰে ফোন কৰাৰ লগে লগেই কোনেও তেনেকুৱা সহায় পোৱা নাই। আৰু বহু ঠাইত আজি 3টা দিন হ'ল, 3টা দিন আজি পৰ্যন্ত বহু ঠাইত মানুহ এতিয়ালৈকে উদ্ধাৰো কৰিবলৈ সক্ষম হোৱা নাই। তেনেকুৱা বহু অঞ্চল আছে আৰু বহুতে এটুপি খোৱা পানীৰ বাবে এতিয়া হাহাকাৰো কৰিব লগা পৰিৱেশ এটা সৃষ্টি হৈছে। সেয়া স্বাভাৱিক কথা, সেয়া হ'বই, বান হঠাৎ আহিছে বান। কিন্তু ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটো কিমান সষ্টম হৈ আছিল। 4খন জিলাত বান হওঁতেই এই অৱস্থা। আপুনি ভাবি চাওক, যদি একে সময়তে আপোনাৰ উত্তৰ অসমতো বানৰ যদি এই বিভীষিকা আহিলহেঁতেন, তেতিয়া প্ৰশাসনে কেনেকুৱাকৈ গোটেই পৰিস্থিতিটো চম্ভালিব পাৰিলেহেঁতেন। কাৰণ এতিয়া 4খন জিলাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ কিছু অংশত বান হওঁতে এতিয়া চৰকাৰ হাহাকাৰ কৰিব লগা হৈছে। বানাক্ৰান্ত ৰাইজৰ যিটো অৱস্থা হৈছে, সেই অৱস্থাটো যদি আপুনি লক্ষ্য কৰে আপোনাৰ দুখ লাগিব। এতিয়াও বিপদ কমা নাই। ক্ৰমাৎ দিখৌ, দৰিকা, দিচাং সমানে বাঢ়িছে বুলি ক'ব লাগিব এই মুহূৰ্তটো। আজি 3 নম্বৰটো দিন, যিহেতু নিশা 2 দিন পূৰ্বেই নিশাই আহিছিল এই প্ৰলয়ংকাৰী প্ৰথম বান। আৰু সকলোৱে কৈ আছে এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলতে এনে ঘটনা সংঘটিত হৈছে। এতিয়া প্ৰশ্ন হৈছে, আচলতে কেৱল ডাৱৰ বিস্ফোৰণৰ বাবেই এনে এটা ভয়াৱহ ঘটনা হৈছেনে, নে আন আৰু কিবা ঘটনা ইয়াৰ লগত জড়িত হৈ আছে? সেই কথাবিলাকৰো এতিয়া এই মুহূৰ্তত আলোচনা কৰা সময় নহয় যদিও, কিন্তু এই প্ৰশ্নবিলাক এতিয়াই উত্থাপন কৰিব লাগিব। কাৰণ ৰাইজে যেনেকৈ কোনোদিনে বহু অঞ্চলত বানৰ সৈতে জনতাই কেতিয়াও মুখামুখি হোৱা নাছিল। বহু ঠাইত বানৰ বিভীষিকাৰ কথা ৰাইজে শুনাও নাছিল, কিন্তু তেনেকুৱা এটা পৰিৱেশৰ মুখামুখি হ'ব লগা হৈছে জনতা। আৰু বহু ঠাইত একো এটা বস্তু, বেছিভাগ স্থানতেই নিজৰ সাঁচতীয়া বস্তু কেইপদো মানুহে উদ্ধাৰ কৰিব পৰা নাই। আপুনি ভাবি চাওক, য'ত এসময়ত আহোমৰ স্বৰ্গদেউসকলে ৰাজধানী পাতিছিল, চৰাইদেউ, গড়গাঁও, শিৱসাগৰ, সেই অঞ্চলবোৰ এতিয়া বানৰ কবলত। কিন্তু এটা কথা, ৰাজ্যৰ প্ৰশাসনে যেনেকৈ কথাবিলাক কৈ আছে, যেনেকৈ উদ্ধাৰ অভিযান চলাই থকাৰ প্ৰচাৰ চলাই আছে, কিন্তু বাস্তৱত তেনেকুৱা ছবি কিন্তু সেই বানাক্ৰান্ত অঞ্চলসমূহত দেখিবলৈ পোৱা নাই। বহু অঞ্চলত এতিয়াও উদ্ধাৰ অভিযান চলাবলৈ সক্ষমেই হোৱা নাই প্ৰশাসন। কাৰণ প্ৰশাসনৰ যিটো মেন পাৱাৰ থাকিব লাগে, সেই মেন পাৱাৰ অভাৱ। আপুনি ভাবি চাওক, উত্তৰ অসমতো যদি একে সময়তে বান হ'লহেঁতেন, নামনি অসমতো যদি একে সময়তে বান হ'লহেঁতেন, আপুনি এতিয়া নিজেই নিজক বচাব লাগিলহেঁতেন। এতিয়াওতো আপুনি নিজকেই বচাই আছে।